নমস্কাৰ। প্ৰথমে সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিম পান আৰু আধাৰ কাৰ্ড লিংক সম্পৰ্কে। এই পান আৰু আধাৰ কাৰ্ড লিংক নকৰিলে আপোনালোকৰ কি সমস্যাৰ সন্মুখীন হ'ব, আপোনালোকৰ পান আৰু আধাৰ কাৰ্ড লিংক নকৰিলে আপোনালোকৰ কি অসুবিধাত পৰিব, এই সকলোবোৰ আলোচনা কৰিম। আৰু অসমৰ কাৰণে এই পান আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক হয়নে নহয়, আৰু আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰিলে আপোনালোকৰ পান কাৰ্ড বন্ধ হৈ যাব নেকি, আৰু যদি বন্ধ হৈ যায় কি সমস্যাৰ সন্মুখীন হ'ব, এই সকলোবোৰ আলোচনা কৰিম। এই সকলোবোৰ জনাৰ আগতে আপোনালোকৰ এটাই অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। ইয়াত চেণ্ট্ৰেল বোৰ্ড অফ ডিৰেক্ট টেক্সে কি কথা জনাইছে যে 28 মাৰ্চ 2023 তাৰিখৰ যি এটা প্ৰেছ মিট দিছিল, সেই প্ৰেছ মিটত কৈছে আধাৰ আৰু পান কাৰ্ড 30 জুন 2023 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত তেওঁলোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবই লাগিব। অকল অভাৰতীয় নাগৰিক